আজি আমি টাইম এন্ড ওয়ার্কৰ কেইটামান প্ৰবলেম আগত সলভ কৰা হৈছিল সেই প্ৰবলেম কেইটা বেলেগ মেথডেৰে প্ৰবলেম কেইটা সলভ কৰা হৈছিল ইউনিটাৰী মেথড আৰু ফৰ্মুলাৰে সলভ কৰা হৈছিল আজি আমি সেই প্ৰবলেম কেইটা আগৰ ভিডিও দিয়া সেই প্ৰবলেম কেইটা আমি কিহেৰে সলভ কৰিম এলচিএম যেটো মেথড লসাগু উলিওয়াই যেটো সলভ কৰা পদ্ধতি সেই পদ্ধতিৰে আমি সলভ কৰিব চাম সমাধান কৰিব চাম আপোনালোকে যদি আমাৰ চেনেল পিজন ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি আমাৰ প্ৰবলেম চাও এইটো আমি এটা মানে এলচিএম মেথডত সলভ কৰিম A can do a piece of work in 6 days A এটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে A 6 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে A কিমান দিনত 6 দিনত কামটো সম্পূৰ্ণ কৰে আৰু কি আছে and B in 9 days A কিমান দিনত সম্পূৰ্ণ কৰে 9 দিনত সম্পূৰ্ণ কৰে B কিমান দিন 9 দিনত সম্পূৰ্ণ কৰে এতিয়া কি কৈছে how many days they will both take together to complete the work এতিয়া যদি দুয়োজনে লগ হৈ কামটো কৰে কিমান দিনত সম্পূৰ্ণ হ'ব এই কামটো আমি হেতু চাম গতিকে এলচিএম মেথড মানে আমি কি কৰিম এই 6 ডেজ যি আছে 6 আৰু 9 ৰ আমি এলচিএম লম 6 আৰু 9 ৰ আমি লসাগু ললে 3 ৰ কিমান 3 ৰে 2 বাৰ 3 ৰে 3 বাৰ গতিকে এলচিএম কিমান হ'ব 3 পূৰণ 2 পূৰণ 3 2 6 3 গুণ 18 গতিকে ইয়াৰ এলচিএম হ'ব 18 এটো হ'ব এলচিএম এতিয়া আমি কি কৰিম এই 18 টো পোৱাৰ কাৰণে 6 ক কিহেৰে আমি মাল্টিপ্লাই কৰিব লাগিব 6 ক 3 ৰে মাল্টিপ্লাই একদম সিম্পল 6 ক 3 ৰে পূৰণ কৰিব লাগিব 9 টো পোৱাৰ কাৰণে 9 টো 18 কৰাৰ কাৰণে কিহেৰে পূৰণ কৰিম আমি 2 ৰে পূৰণ কৰিম হল প্ৰথমতে আমি এলচিএম লৈছো লসাগু লৈছো দুটাৰ তাৰ পিছত 1 আৰু কিহেৰে 6 ক কিহেৰে পূৰণ কৰিলে 18 পাম 3 ৰে 9 কিহেৰে পূৰণ কৰিলে কি পাম 9 2 ৰে পূৰণ কৰিলে 18 পাম এতিয়া আমি এই 3 যোগ 2 কৰিলে কিমান পাম 3 যোগ 2 5 আৰু এইটো কিমান হ'ব এইটো হ'ব আমাৰ A plus B তাৰমানে A আৰু B লগ হৈ কামটো কৰিব A plus B মানে A আৰু B লগ হৈ কামটো কৰিব 5 পাইছো এতিয়া আমাৰ যেটো টাইম আমাক লাগে how many days আমাৰ যেটো ডেজ লাগে এই ডেজটো কেনেকৈ পাম এই যেটো এলচিএম আছে এই এলচিএম টো এই যেটো 5 ওলাইছে ইয়াতে আমি এটা প্লাস কৰোতে এই 5 ৰে আমি ডিভাইড কৰিলে কি হ'ব 18 5 ৰে ডিভাইড কৰিলে 3 গুণ 15 আৰু আমাৰ কি আছে 3 দশমিক এটো শূন্য আহিল 5 গুণ 30 গতিকে এটো কিমান হ'ব 3.6 ডেজ হ'ব একদম আমাৰ এলচিএম মেথডত সহজে হৈ যায় এটো গতিকে এটো আমি কি কৰিম এলচিএম উলিয়াইছো 18 পাইছো এটা যোগ কৰিছো মানে A আৰু B লগ হৈছে গতিকে A আৰু B লগ হোৱাৰ পিছত আমি কি পাইছো যোগ কৰাৰ পিছত 5 পাইছো 5 ৰে এটো এলচিএম টো ডিভাইড কৰি যেটো পাম হেতুৱে কিমান দিনে লাগিব এবাৰ টাইম এন্ড ওয়াৰ্কৰ আনটা প্ৰবলেম চাব এটো আগত আমি বেলেগ মেথডত ফৰ্মুলা ব্যৱহাৰ কৰি আৰু ইউনিটাৰী মেথড মানে ঐকিক নিয়মত কৰিছিলো এতিয়া এটো আমি এলচিএম যেটো মেথড আছে এলচিএম মেথড মানে লসাগু উলিয়াই হেতু পদ্ধতিত কৰিম আৰু আমি লসাগু উলিয়াই কৰা পদ্ধতিটো আগৰ ভিডিও দিয়া আছিল কিন্তু আমাৰ এজন ভিউৱাৰে হেতু লসাগু উলিয়াই কৰা পদ্ধতিটো বিচাৰিছিল সেইকাৰণে আমি এটো দিবলৈ যত্ন কৰিছো আপোনালোকে যদি ইয়াৰ ওপৰত কিবা আপোনালোকৰ মতামত থাকে আমাক কমেন্ট কৰি জনাব আৰু আপোনালোকৰ বেলেগ কিবা কোৱেশ্চন থাকিলে বেলেগ প্ৰবলেম থাকিলে আমাক এই প্ৰবলেম বিলাক কমেন্টত জনালে আমি আৰু নতুন ভিডিও
বা নতুন নতুন প্ৰবলেম বিলাক সলভ কৰি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম এতিয়া চাব এই কোৱেশ্চনটো if man A complete a piece of work in 12 days and এজন A নামৰ মানুহে কি কৰে A কি কৰে এটা কাম 12 দিনত সম্পূৰ্ণ কৰে কামটো কিমান দিনত সম্পূৰ্ণ কৰে A ফুল 12 দিনত সম্পূৰ্ণ কৰে 12 দিনত and same work is completed by B and C in 15 days and 20 days respectively hey eketa kame B a কিমান দিনত B a 15 days of আৰু C a কেতিয়া শেষ কৰে 20 days of complete কৰে in how many days the work is completed if they work together ইহতে যদি লগ হৈ কামটো কৰে তিনিওজনে A B C a তেতিয়া কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব নিশ্চয় কামটো কম সময়ত কৰিব পাৰিব লগ হ'লে গতিকে আমি কাৰ 12 15 আৰু 12 20 আমি কি উলিয়াব লাগিব এলসিএম উলিয়াব লাগিব এটা একদম সহজতে বহুত এইকেইটা আমি কি উলিয়াম এলসিএম উলিয়াম গতিকে এলসিএম উলিয়ালে 12 15 আৰু 20 এটো যদি আমি কৰো 3 2 ৰে কৰিব পাৰো 2 ৰে 6 বাৰ 2 টু 15 না যায় 2 ৰে 10 আকৌ 2 ৰে 3 15 5 এইবাৰ কিৰে আমি কৰিব পাৰো 3 ৰে একবাৰ 3 5 গুণ 15 তাৰ পিছত আকৌ এখিনি নিশ্চয় বুজি পাইছে এলসিএম উলিওৱা লসাগু উলিওৱা পদ্ধতিটো আমি যদি হৰণ কৰিম আমি মৌলিক উৎপাদকৰে হৰণ কৰিলে আমাৰ হৰণ কৰাটো আমাৰ নিয়ম এটা আৰু এটাতকে বেছি সংখ্যা হৰণ কৰিব লাগিব এটাতকে বেছি এটো আমাৰ হৰণ কৰিবলৈ আমি এটো তেনেকে লিখি থওঁ এটো লসাগু উলিওৱা ছুটি নিয়মৰ যেটো ছুটি নিয়মেৰে আমি লসাগু উলিয়াইছো গতিকে যে 5 এটো f f f আছে কোন গতিকে এটো কি হ'ব এলসিএম হ'ব কিমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 2 গুণ 4 3 গুণ 12 5 গুণ 60 গতিকে এলসিএম হ'ব 60 হ'ব বল এতিয়া এটো যদি আমাৰ 60 পাব লাগে 12 কিহেৰে পূৰণ কৰিলে 60 পাম 12 5ৰে পূৰণ কৰিলে 60 পাম 15 কিহেৰে পূৰণ কৰিলে 60 পাম 4ৰে পূৰণ কৰিলে 60 পাম 20 কিহেৰে পূৰণ কৰিলে 60 পাম 3ৰে পূৰণ কৰিলে 60 গতিকে এইকেইটা আমি কি কৰিম যোগ কৰিম 5 4 9 3 12 আৰু কি যোগ কৰিছো আমি a এইকেইটা যেনেকৈ যোগ কৰিছো এইকেইটা যোগ কৰিম a b c গতিকে a b c এ c আমি প্লাস কৰি পালো এটো কি a + b + c এটো আমি কিমান পালো 12 পালো এটা এই 12 ৰে আমি কাক ডিভাইড কৰিম এই যেটো এলসিএম ওলাইছে এই যেটো লসাগু ওলাইছে এই লসাগুটো হৰণ কৰিম গতিকে নাম্বাৰ অফ ডেজ এটো ডেজ কিমান হ'ব আমাৰ ডেজ হ'ব এই 62 লসাগুটো কিহেৰে হৰণ কৰিম 12 ৰে হৰণ কৰিম তেতিয়া কিমান পাম 5 মানে 5 দিন পাম আমি 5 ডেজ হল গতিকে 5 ডেজ পালো 5 ডেজ মানে আমাৰ আনসাৰটো হ'ব এবাৰ আনলা কোৱেশ্চন চাব টাইম এন্ড ওয়াৰ্কৰ আগত এইটো আমি প্ৰবলেমটো সলভ কৰি দিছিলো আমি এলসিএম মেথডত কৰিম A and B together can do a piece of work in 5 days A আৰু B লগ হৈ এটা কাম কিমান দিনত কৰিব পাৰে 5 দিনত সম্পূৰ্ণ কৰিব পাৰে and A alone can do it in 8 days A অকলে এই কামটো 8 দিনত কৰিব পাৰে B alone can do the same piece of work in B এই কামটো অকলে কিমান দিনত সম্পূৰ্ণ কৰিব লাগে পাৰে হেতু আমি উলিয়াব লাগে এতিয়া কি আছে আমাৰ A আৰু B লগ হৈ কামটো কিমান দিনত কৰে 5 দিনত কৰে A আৰু B লগ হৈ কামটো কিমান দিনত কৰে 5 দিনত কৰে আৰু A alone can do it in 8 days A অকলে কিমান দিনত কামটো কৰে 8 দিনত কমপ্লিট কৰে গতিকে 5 আৰু 8ৰ লসাগু মানে এলসিএম কি হ'ব ইহতৰ যেহেতু কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই কমন ফেক্টৰ নাই আমি হৰণ কৰিব নোৱাৰো একত বাহিৰে ইহতক দুটাকে
মানে কি একেলগে দুই থাকে গতিকে ইহঁতৰ কি হ'ব পূৰণফলটো হ'ব এলচিএম কিমান হ'ব 5 8 গুণ 40 মানে 5 into 8 42 হ'ব এলচিএম হ'ব লসাগু হ'ব হ'ল গতিকে এতিয়া আমি এই 42 পাছক কিহেৰে পূৰণ কৰিলে 40 পাম পাছক আমি 8 ৰে পূৰণ কৰিলে 40 পাম আৰু 8ক কিহেৰে পূৰণ কৰিলে 40 পাম 8ক 5 ৰে পূৰণ কৰিলে 40 পাম বা অনুতাপে আমি ক'ব পাৰো 5 ৰে 40 হৰণ কৰিলে 8 পাম 8 ৰে 40 হৰণ কৰিলে 5 পাম এতিয়া আমি ইয়াতে কি কৰিম এটো যদি ই আমাক কি হৰ উলিয়াব লাগে বি এ কাম কৰাটো উলিয়াব লাগে ইয়াৰ পৰা আমি এইখিনি আগত যোগ কৰিছিল এইবাৰ এটো যদি এইটোৰ আমি বি টো যদি ইয়াত আহিব লাগে ইয়াৰ পৰা এইটো মাইনাস কৰিলে যে বি টো পাম তাৰ মানে a প্লাস b ৰ পৰা মাইনাস a কৰিলে আমি কি পাম b পাম গতিকে ইয়াৰ পৰা এইটো মাইনাস কৰিম গতিকে মাইনাস কৰিলে এইটো পাম আমি b এইটোৰ পৰা যদি এইটো মাইনাস কৰো b পাম গতিকে এইটোৰ পৰা আমি 8 ৰ পৰা 5 মাইনাস কৰিলে কি পাম 3 পাম এইটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব আগৰ দুটাত আমি কি কৰিছিলো প্লাস কৰিছিলো এইটো আমি মাইনাস কৰিম এতিয়া এই যে 3 পালো এতিয়া বি এ অকলে কৰা কামটো আমাৰ কিমান হ'ব এতিয়া আমি বি এ যে অকলে কাম কৰে সেইটো আমি কেনেকৈ পাম এই যে এলসিএম আগৰ দৰে 40 40ক আমি কিহেৰে হৰণ কৰিম 3 ৰে ইয়াত যেটো মান পাইছো যেটো ভ্যালু পাইছো সেই ভ্যালুৰে আমি কি কৰিম ডিভাইড কৰিম তাৰ পিছত এইটো ডিভাইড কৰোতে আমাৰ কিমান হ'ব 40ক 3 ৰে আমি ডিভাইড কৰিছো হৰণ কৰিছো 3 1 গুণ 3 বা 13 3 গুণ আমাৰ সিধা হ'ব পাৰো 13 3 গুণ 39 1 হল তাৰ মানে 13 সমষ্টি 3 ভাগৰ 1 দিম এতিয়া আমি এইটো ভগ্নাংকত এনেকে লিখিব লাগে দশমিকতে লিখিব লাগে আমি হেতু সাম আমাক দিয়া অপচন কেটাৰ ওপৰত নিৰ্ভৰ কৰি যদি আমাক দশমিকত যদি আমি দশমিকত গৈ উলাব লাগিব ইয়াতে যেহেতু আমাৰ দশমিকত দিয়া নাই এনেকে গতিকে আমাৰ অপচন হ'ব কি এইটো C2 13 সমষ্টি 3 ভাগৰ 13 দিন আৰু এক দিনৰ 3 ভাগ কৰি এভাগ এবাৰ আনটা কোৱেশ্চন চাব এলসিএম মেথডেৰে A and B can complete a piece of work in 8 days. A আৰু B এ এটা কাম কিমান দিনত কৰিব পাৰে A আৰু B এ লগ হৈ কামটো কৰিব পাৰে কিমান দিনত 8 দিনত কৰিব পাৰে B and C can do it in 12 days. B আৰু C এ লগ হৈ কামটো কিমান দিনত কৰিব পাৰে 12 দিনত সম্পূৰ্ণ কৰিব পাৰে C and A can do it C and it in 8 days C and A log হৈ কামটো কৰিব পাৰে 8 দিনত A B and C together can complete it in A B C তিনিওটাই লগ হৈ কিমান দিনত কৰিব পাৰে A আৰু B লগ হৈ কাম কৰিলে কামটো 8 দিনত সম্পূৰ্ণ হয় B আৰু C লগ হলে 12 দিন লাগে A C আৰু A লগ হলে 8 দিন লাগে এতিয়া এই কামটো A B C তিনিওজনে লগ লাগিলে কিমান দিনত সম্পূৰ্ণ হ'ব হেতু উলিয়াব লাগে যদি আমি এলসিএম মেথডত কৰিলে এটো কি হ'ব 8 12 আৰু 8 আমাৰ কি লাগে লসাগু উলিয়াব লাগে গতিকে আমি এটো ডাইৰেক্ট পৰেৰেও কৰিব পাৰো বা আমাৰ যেটো কি ডাঙৰ সংখ্যাৰে হৰণ যায় এটো বা মৌলিক উৎপাদনেৰে হৰণ কৰিব পাৰো আমি পৰেৰে হৰণ কৰিছো 4 দিয়ে হৰণ কৰিছো 4 গুণ 8 4 3 গুণ 12 4 গুণ 8 এটা 2 ৰে একবাৰ 3 বাৰ আমি কেনেকৈ লিখিছো 2 ৰে একবাৰ গতিকে এলসিএম কিমান হ'ব 4 পূৰণ 2 পূৰণ 3 4 গুণ 8 3 গুণ 24 হ'ব এলসিএম লসাগু গতিকে এইটোৰ লসাগু কিমান হ'ব 24 এলসিএম হল এতিয়া আমি 8 যদি এটো 24 হৰণ কৰো তেতিয়া কিমান পাম আমি 3 পাম 12 ৰে 24 হৰণ কৰো যদি 2 পাম 8 ৰে যদি 24 হৰণ কৰো আমি কি পাম 3 পাম এতিয়া আমাক কি কৈছে
এ বি সি তিনিওজনে যদি লগ হৈ কামটো কৰে তেতিয়া কিমান দিন কামটো সম্পূৰ্ণ হ'লে কিমান দিন লাগিব সেইটো উলিয়াব লাগে গতিকে এইটো যদি আমি প্লাস কৰো গোটেইকেইটা প্লাস কৰো এইটো কি হ'ব কেইটা এ থাকিব কেইটা ইয়াতে এ এটা দুটা এ বি কেইটা থাকিব দুটা বি সি কেইটা থাকিব দুটা সি গতিকে আমি যদি 2 টো কমন লওঁ a plus b plus c যদি কৰো আমি দুটা এ হল দুটা বি দুটা সি গতিকে এতিয়া আমি এনেকৈ পালো গতিকে এইটো আমি কি কৰিব লাগিব প্লাস এ কৰিব লাগিব এইটো যেহেতু প্লাস কৰি এইটো পাইছো কাৰণ a b c আমাক লাগিব এইটো কিমান হ'ব 3 2 5 এ 3 8 এতিয়া ইয়াতে কি হৈ আছে আমাক লাগি a b c এ কাম কৰা লাগে a plus b plus c লাগে কিন্তু আছে 2 into a plus b plus c গতিকে এইটো যদি আমি আতৰাব লাগে 2 টো ইয়াক 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলে কি হ'ব a plus b plus c এইটো যদি 2 ৰে হৰণ কৰো এইটোক আমি 2 ৰে হৰণ কৰিব লাগিব 2 ৰে যদি 8 হৰণ কৰো আমাৰ কিমান হ'ব 8 যদি 2 ৰে হৰণ কৰো হ'ব আমাৰ 4 এইটো কথা নিশ্চয় বুজি পাইছে ইয়াতে আমি যি কৰিছো ইয়াতে যেনেকৈ প্লাস কৰিছো ইয়াতে এইকেইটা প্লাস কৰিছো এইকেইটা প্লাস কৰিছো আগৰটাত আমি কি কৰিছিলো মাইনাস কৰিছিলো সেইটো ইফালেও মাইনাস কৰিছো এতিয়া কি পাইছো আমি a plus b plus c পাইছো a b c এ তিনিটা লগ হৈ কাম কৰা পাইছো এটো কিমান পাইছো 4 পাইছো নিশ্চয় বুজি পাইছে এইখিনিলৈকে এতিয়া এই 4 ৰে আমি কি হৰণ কৰি 24 হৰণ কৰি ঠিক আছে to required days number of days আছে কিমান দিন লাগিব a b c এ লগ হৈ কাম কৰিলে এটো আমি 24 বাই এটো এলসিএম টো আমি কিহেৰে 4 ৰে হৰণ কৰিম গতিকে এটো কিমান হ'ব 6 তাৰ মানে আমাক কিমান লাগিব a b c এ লগ হৈ কাম কৰিলে লাগিব 6 days মানে c অপচন হ'ব গতিকে নিশ্চয় বুজি পাইছে আমি আগৰ প্ৰবলেম বিলাক আমি এলসিএম মেথডেৰে দিলো আৰু এটো আমি এজন ভিউৱাৰৰ মানে কমেন্টৰ ওপৰত ভিত্তি কৰি আমি এই গোটেই ভিডিওটো বনাইছো আপোনালোকৰ যদি আৰু কমেন্ট থাকে আমাক মতামত থাকিলে আমাক জনাব আমি কমেন্টৰ সহায়ত জনাব আমি তেনেকুৱা ভিডিও বা তেনেকুৱা ধৰণৰ প্ৰশ্ন সলভ কৰিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ